সকলোকে মোৰ নতুন ভিডিঅ'খনলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'খনত মই তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 10ৰ নিয়ন্ত্ৰণ আৰু সমন্বয় লেসনৰ কিছুমান গুৰুত্বপূৰ্ণ MCQ যিবোৰ মেট্ৰিক পৰীক্ষাত সদায় আহিয়েই থাকে। সেই বিষয়ে এই ভিডিঅ'খনত আলোচনা কৰা হ'ব। চোৱা ভিডিঅ'খন যদি ভাল লাগে লাইক, সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবা। চোৱা নিম্নলিখিত কোনটো তন্ত্ৰই পানীৰ দেহত তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে? অপচনত আছে স্নায়ুতন্ত্ৰ, ৰক্ত সঞ্চালন তন্ত্ৰ, শ্বাসতন্ত্ৰ, প্ৰজনন তন্ত্ৰ। শুদ্ধ উত্তৰটো হ'ব স্নায়ুতন্ত্ৰ। এইটো হৰমন এবিধ ৰাসায়নিক বাহক, উৎসেচক, উপজাত দ্ৰব্য, নাইট্ৰজেন জাতীয় পদাৰ্থ। হৰমন এবিধ ৰাসায়নিক বাহক হয়। পিছৰ কুৱেশ্যনটো চোৱা দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ৰক্ষণ কৰে? হৰমন, উৎসেচক, প্লাজমা, ভিটামিন। শুদ্ধ উত্তৰটো হ'ব হৰমন। পিছৰটোত চোৱা তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী গ্ৰন্থি নহয়? এডিনেল, আনটো হ'ল অগ্নাশয় গ্ৰন্থি। শুদ্ধ উত্তৰটো হ'ব প্ৰচেষ্ট গ্ৰন্থিটো নহয়। তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটো শৰীৰত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ কাৰ্যৰ লগত জড়িত? পিটুইটাৰী গ্ৰন্থি, থাইৰয়ড গ্ৰন্থি, অগ্নাশয় গ্ৰন্থি, শুক্ৰাশয়। অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো শৰীৰৰ গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণৰ লগত জড়িত? শুদ্ধ উত্তৰটো হ'ব অগ্নাশয় গ্ৰন্থি। পিছৰটো গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয়? গলগণ্ড ৰোগটো হয় থাইৰক্সিন হৰমনৰ অভাৱত। তলত দিয়াবোৰৰ কোনটো মিশ্ৰ গ্ৰন্থি বোলে? মিশ্ৰ গ্ৰন্থি কাক কোৱা হয়? অগ্নাশয় গ্ৰন্থিক মিশ্ৰ গ্ৰন্থি বুলি কোৱা হয়। উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে সহায় কৰে? কোষ বিভাজন প্ৰক্ৰিয়াত সহায় কৰা হৰমনবিধৰ নাম হ'ল চাইট্ৰকাইনিন। পৰৱৰ্তী কুৱেশ্যন কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে? শুদ্ধ উত্তৰটো হ'ব এপচাইচিছ এচিড। কোনবিধ সঞ্জীৱনী পদাৰ্থ উদ্ভিদ দেহৰ শিপাত সংশ্লেষণ হৈ পিছত বিভিন্ন অংশলৈ প্ৰবাহিত হয়? শুদ্ধ উত্তৰটো হ'ব চাইট্ৰকাইনিন। বৈদ্যুতিক প্ৰেৰণা প্ৰবাহৰ বাবে তলৰ কোনটো ক্ৰম শুদ্ধ? শুদ্ধ ক্ৰমটো হ'ব প্ৰথমে আহিব ডেনড্ৰাইট, তাৰপিছত কোদেহ, তাৰপিছত একচন আৰু ইয়াৰ পিছত আহিব একচন প্ৰান্ত। পিছৰ কুৱেশ্যনটো চোৱা তলৰ কোনটোৱে শৰীৰৰ অৱস্থান আৰু ভাৰসাম্যতা নিয়ন্ত্ৰণ কৰে? শুদ্ধ উত্তৰটো হ'ব অপশ্যনখিনি দিয়া আছে পচন, চেৰিবেলাম, মেডুলা, চেৰিব্ৰাম। শুদ্ধ উত্তৰটো হ'ব চেৰিবেলাম। স্নায়ুৰজ্জ তলৰ কোনটোৰ পৰা উৎপত্তি হয়? স্নায়ুৰজ্জ উৎপত্তি হয় মেডুলাৰ পৰা। পিছৰ কুৱেশ্যনটো চোৱা তলৰ কোনটো হৰমন সংশ্লেষণৰ বাবে আয়ডিনৰ আৱশ্যক হয়? থাইৰক্সিন হৰমনটো শুদ্ধ উত্তৰ হ'ব। তলৰ কোনটোৰ পৰিৱৰ্তনৰ বাবে ৰক্ষী কোষসমূহৰ আকৃতিৰ পৰিৱৰ্তন ঘটে? শুদ্ধ উত্তৰটো হ'ব ৰক্ষী কোষত পানীৰ পৰিৱৰ্তনৰ বাবে। ডিম্বকৰ দেহত পৰাগনলীৰ বৃদ্ধি হোৱাটো কিপ্ট্ৰমিজম প্ৰক্ৰিয়া বুলি কোৱা হয়। তলৰ কোনটোৰ বাবে ভাওনা হ'ব পাৰে? ভাওনা বেমাৰ এটা হয়, কোনটোৰ বাবে হ'ব পাৰে? অপশ্যনখিনি চাই লোৱা। শুদ্ধ উত্তৰটো হ'ব পিছৰটো চোৱা নিউৰনৰ মাস্কুলাৰ জংচন কাক কোৱা হয়? চাইনেপছক কোৱা হয়। তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? চাইট্ৰকাইনিন। চাইট্ৰকাইনিনটো হয় উদ্ভিদৰ এবিধ সঞ্জীৱনী পদাৰ্থ। দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়? সকলোৱে জানা চাইনেপছ বুলি কোৱা হয়। মগজুৱে কি কাম কৰে? চিন্তা ভাৱনা কৰা, হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ, দেহৰ সমতা ৰক্ষা। মগজুৱে ওপৰৰ গোটেইখিনি কাম কৰে।
পিছৰ কুৱেশ্যনটো চোৱা, মানুহৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় কি তন্ত্ৰই পৰিচালনা কৰে? মানুহৰ দেহত নিয়ন্ত্ৰণ আৰু সমন্বয় পৰিচালনা কৰা তন্ত্ৰটো হ'ল স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰ। স্নায়ুতন্ত্ৰ গঠনৰ সূক্ষ্মতম এককবোৰ কি বুলি কোৱা হয়? নিউৰন বুলি কোৱা হয়। স্নায়ু প্ৰৱৰ্তনৰ অংশ দুটা কি? এক্সন আৰু ডেনড্ৰাইট। তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে, এই কুৱেশ্যনটো 2018ত আহি গৈছে, ইনচুলিন। মগজুৰ যি অংগই দেহ লৰচৰ আৰু সমতা ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে সেইটো হ'ল, এই কুৱেশ্যনটো 2019ত আহি গৈছে, চেৰিবেলাম। তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰম'ন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়? এই কুৱেশ্যনটো 2020ত আহি গৈছে, শুদ্ধটো হ'ব গৰল ৰোগ। পিছৰ কুৱেশ্যনটো, উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল, 2022ত আহি যোৱা কুৱেশ্যন, অক্সিন। অপশ্যনখিনি হ'ল প্ৰথমটো অক্সিন। পিছৰ কুৱেশ্যনটো চোৱা, তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ? ইনচুলিন, থাইৰক্সিন, অক্সিন, চাইটোকিনিন। শুদ্ধটো হ'ব চাইটোকিনিন। দুটা নিউৰনৰ খালী ঠাইক কি বুলি কোৱা হয়? চাইনেপছ। মগজুৱে কি কাম কৰে? চিন্তা ভাৱনা কৰে, গোটেইখিনি কাম মগজুৱে কৰে। স্নায়ুতন্ত্ৰৰ সূক্ষ্মতম কাৰ্যকৰী একক হ'ল নিউৰন। হৰম'ন এবিধ ৰাসায়নিক বস্তু হয়। লালতি ক্ষৰণ এটা কাৰ্য, কাৰ্যটো হ'ল প্ৰতিক্ৰিয়াৰ দ্বাৰা সংঘটিত হয়। হৰম'ন থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে। থাইৰক্সিন গ্ৰন্থিয়ে থাইৰয়ড হৰম'ন নিঃসৰণ কৰে। যদি কুৱেশ্যনখিনি ভাল লাগিছে, এনেকুৱা কুৱেশ্যন আৰু পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবা। থেংক ইউ।